পাই নিজেই কৃতজ্ঞ মানিছোঁ আৰু শশী শইকীয়াৰ কথা বহু প্ৰকাৰে জানো যদিও আজি তেখেতৰ মুখেৰে তেখেতৰ গোটেই জীৱনৰ যিখিনি কথা শুনিলোঁ আৰু সম্বৰ্ধনা পত্ৰত যিখিনি কথা লিখিত হৈছে তাৰ পৰা আমি আকৌ এবাৰ তেখেতৰ বিষয়ে অভিজ্ঞতা সঞ্চয় কৰিলোঁ আৰু তেখেতৰ এই যিটো বদান্যতা তাৰ কাৰণে আমি আৰম্ভণিতেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংস্কৃতত এষাৰ কথা আছে, জ্ঞান আয়তন জস্তু কুৰুতে কাব্যাপি তস্য পুণ্য ফলং চিন মাতৃত পৃথিত শৈব লক্ষ্য কোটি কুলান্বিত কল্পত্ৰয়ং বিষ্ণুপদে তিষ্ঠতেব নৈতি সংশয়। অৰ্থাৎ জ্ঞানৰ আলয় য'ত জ্ঞান আদান প্ৰদান হয় সেই ক্ষেত্ৰত এটা বৃহৎ মন্দিৰ দেখুওৱা হৈছে। এই জ্ঞানৰ মন্দিৰলৈ কোনোবাই যদি পোনপটীয়াকৈ সহায় কৰিছে বা সহযোগিতা আগবঢ়াইছে তেওঁ বুলি খৰচ কৰা ধনটো বিয়োগাত্মক ধন নহয়, তেওঁ খৰচ কৰা ধনটো যোগাত্মক ধন আৰু সেই যোগাত্মক ধনেৰে কেৱল তেওঁ নিজেই নহয়, সেই শাস্ত্ৰই উদ্ধৃতি দিয়া অনুসৰি তেওঁৰ পিতৃ পিতামহ লক্ষ কলহ মণিৰে বিষ্ণু পদত বাস কৰিব পাৰে। এপদ কাল নহয়, দুপদ কাল নহয়, 3 পদ কাল ধৰি শশীকান্ত শইকীয়াই সেই ধৰ্ম অৰ্জন কৰিলে। সেয়া আমি পুনৰ কৈছোঁ, তেখেতৰ পিতৃৰ নামত জীয়াত অৰিহণা আগবঢ়ালে। সেয়া যি কাৰণতেই নহওক বিয়োগাত্মক ধন নহয়, যোগাত্মক ধন আৰু এই যোগাত্মক ধনেৰে তেখেতৰ পিতৃ পিতামহ প্ৰমুখ্যে লক্ষ কুলক তেখেতে যি বদান্যতাৰে তেখেতসকলক স্মৰণ কৰিলে এইটো আমাৰ সমাজ জীৱনৰ কাৰণে এক দৃষ্টান্তমূলক আদৰ্শ আৰু সেইটোৱে মানুহৰ জীৱন আৰু সেই অৰ্থত মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। কাৰণ 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত প্ৰাণীয়ে মানুহৰ জীৱন পায়। সেই মানুহৰ জীৱন পৰোপকাৰী চিন্তাৰে মানুহ শ্ৰেষ্ঠ হ'ব পাৰে, সকলোতে আত্মসমমৰ্যাদা প্ৰদান কৰি। সি আমাক এনে শিক্ষা প্ৰকৃতিয়ে দিছে, পৰোপকাৰায় বহন্তি নদ্যাঃ পৰোপকাৰায় দুধন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় শৰীৰবেগে। সকলোৱে জানে নৈখন কুলুকুলু চৰেৰে বা স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। আজি যি স্কিম যি আঁচনিৰ যোগেদি পানী উলিওৱা নহওক কিয়, পানীৰ উৎস নৈখন আৰু সেই নৈখন যে বৈ আছে বোৱতীৰ ওপৰত উদ্দেশ্য পৰোপকাৰী চিন্তা। অৰ্থাৎ নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। ঠিক সেইদৰে গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিছে, তাৰ উদ্দেশ্য পৰোপকাৰী চিন্তা। লক্ষ্য কৰিব, গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো এটোপা গাখীৰো গাইজনীয়ে নিজে পান নকৰে। সেই গাখীৰ খাই মানুহে অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈও সমৰ্থ হয়। ঠিক সেইদৰে গছজোপাই লোমালোমে পকা পকা ফল দিছে, তাতো লক্ষ্য কৰিব, তাতো আছে পৰোপকাৰী চিন্তা। পৰ্যাপ্ত ফল দিয়াৰ পিছতো গছজোপাই নিজে এটা ফলো ভক্ষণ নকৰে। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, টেষ্ট স্বাদ অনুভৱ কৰে, ৰস অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত শ্ৰেষ্ঠ বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰবেগ। তোমাৰ যদি শৰীৰটোৰ সৃষ্টি হৈছে
ইয়াৰ অন্যতম উদ্দেশ্য হ'ব পৰোপকাৰ। সেই প্ৰকৃতিৰ কোলাত ডাঙৰ দীঘল হোৱা মানুহে যেতিয়া নিজৰ শৰীৰটো নিজৰ মনটো পৰোপকাৰৰ কাৰণে উৎসৰ্গা কৰিব, তেতিয়াই মানুহ হ'ব আটাইতকৈ শ্ৰেষ্ঠ। আৰু এই পৰোপকাৰী চিন্তাতে আমাৰ সমাজৰ ব্যক্তিসকলে বিভিন্ন অনুষ্ঠানৰ প্ৰতি দান আগবঢ়ায়। আৰু তাৰে আজি অন্যতম দান আগবঢ়োৱা এগৰাকী ব্যক্তি শশীকান্ত শইকীয়া। আৰু সেই আমি ভাবোঁ তেখেতো সমাজৰ যিটো মূল ধৰ্ম তেখেতে পালন কৰিছে। ধূপ চাকি লগালেই, মাংগলিক কৰ্ম কৰিলেই, আধ্যাত্মিক কামত নিয়োজিত হ'লেই মানুহ ধাৰ্মিক হ'ব নোৱাৰে, যেতিয়ালৈকে মানুহৰ হৃদয়ত পৰোপকাৰী চিন্তা নাথাকে। আৰু এই পৰোপকাৰী চিন্তাহে মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। আৰু এই ধৰ্ম শশীকান্ত শইকীয়াই পালন কৰিছে। কাৰণ তেখেতে আমাৰ এই মহাবিদ্যালয়লৈ যিদৰে দান আগবঢ়াইছে, ইয়াতে আছে তেখেতৰ পৰোপকাৰী চিন্তা। আৰু কেৱল এই মহাবিদ্যালয় নহয়, তেখেতৰ ভাষণত তেখেতে নিজেই কৈছে তেখেতে বিভিন্ন অনুষ্ঠানত দান দি ভাল পায়। ৰাতিপুৱাৰ পৰা তেখেতে কেৱল আনক দিয়াৰ কথা ভাবে। আৰু সেইটোৱেই পৰোপকাৰী চিন্তা, আৰু সেইটোৱেই মানুহৰ মুখ্য ধৰ্ম।